হেল্ল' এভৰিবডি ৱেলকাম বন্ধুসকল পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মানে পুৱাৰ পৰা অলপ পঢ়া শুনা কৰিলোঁ বাকীতো ইমান দেখাব লগা নাই সদায় আৰু কি পঢ়া শুনা দেখাম এতিয়া আজি আমাৰ ভণ্টি এটা স্পেচিয়েল বস্তু বনাইছে সেইটো হৈছে ফ্ৰাইড ৰাইচ ভাবক ৰাতিপুৱাই ফ্ৰাইড ৰাইচ বনাইছে কেনে লোভ হৈছে আমাৰ দুটাৰ মা আৰু দেউতাই ভাত খাব আৰু ভণ্টি আৰু মই ফ্ৰাইড ৰাইচ খাম আৰু ফ্ৰাইড ৰাইচো কি মোৰটো হ'ল এক ফ্ৰাইড ৰাইচ এইবোৰ দেখিছে আৰু তাই নিজৰ কাৰণে কি কৰিছে তাই ফ্ৰাইড ৰাইচটো বনাইছে আৰু এইখন অমলেট বনাইছে এতিয়া খাই লৈ আজি অলপ কাম আছে আমাৰ বিশেষকৈ যিটো আমাৰ পুখুৰী আছে মানে আমাৰ মাল্টিপল ফাৰ্মিঙৰ যিটো প্ৰজেক্ট আছে এটা পুখুৰীও আছে না সেই পুখুৰীটোৰ এটা কাম আছে কাম বেলেগ নহয় আপোনালোকেতো বহুত ভিডিঅ'ত আমাৰ দেখিছে যে আমি মাছক খাদ্য দি থাকোঁ হয়তো ঘৰত বনাই দিওঁ নহ'লে বজাৰৰ পৰা কিনি অনা খাদ্য দিওঁ কিন্তু আজি ভাবিছোঁ পুখুৰীত একবিধ উদ্ভিদ দিম মানে কি হয় ধৰক এইবোৰ কিনি অনা খাদ্য হওক বা ঘৰত বনোৱা খাদ্য হওক দুয়োটাতেতো খৰচ পৰে কিন্তু তাৰ এটা অল্টাৰনেটিভো আছে যিটো আমাৰ নেচাৰেলি আমাৰ অসমত হয় পানীত সেইটো আনি যদি আমি পুখুৰীত দিব পাৰোঁ তেতিয়াহ'লে 2 দিন বা 3 দিনলৈকে আৰু মাছৰ খাদ্য দিব লগা নহয় তো আল্টিমেটলি আমাৰ প্ৰায় 90 টকা 100 টকামান বাচি যায় গতিকে আজি সেইটো দিম এতিয়া ফ্ৰাইড ৰাইচ খাই অলপ পেটটো বেয়াই লাগিছে মানে ৰাতিপুৱাই আচলতে খোৱা বস্তু নহয় ফ্ৰাইড ৰাইচ এতিয়া মানে কি হৈছে আমি অলপ সিপিনে গৈ আছোঁ গাঁৱৰে অলপ এটা চাইডত গৈ আছোঁ আচলতে তাতে পুনি বহুত হৈছে মানে খাল এটা আছে খালটোত পুনি হৈছে আৰু পুনি যিটো বস্তু না বিশেষকৈ সৰু পুনিটো মাছৰ খাদ্য হিচাপত বহুত ভাল বস্তু হয় কিমান আৰু পুখুৰীতে কিনা খাদ্য বা ঘৰত বনোৱা খাদ্য দিব এইবোৰত অলপ খৰচা আছে না গতিকে ভাবিছোঁ কি আজি পুনি অলপ দি দিওঁ পুনি দিলে ফ্ৰীতে হৈ যায় আৰু পুনিৰ নিউট্ৰিশ্যন ভেলুটোও ভাল যিসকলে মাছ পোহে তেওঁলোকৰ কাৰণে কওঁ আপোনালোকে যদি কিবাকৈ আপোনালোকৰ পুখুৰীত ছাফিচিয়েণ্ট এমাউণ্টত মানে পুনিৰ ব্যৱস্থা কৰিব পাৰে তেতিয়াহ'লে আপুনি কোনো বাহিৰা খাদ্য নিদিলেও চলি যায় মানে গতিকে এতিয়া আমি পুনিখিনি আনো বোলক আপোনালোকক দেখাই আছোঁ এই দুটা লৈছোঁ এইটো হৈছে বাল্টি এইটো হিটি আমি পুনি তুলিম মানে Saya jangan itu. Lu smart sa, tuh yang namna. Oh boder Road must. চাহ পুৰা এক বাল্টি পালোঁ আৰু এক বাল্টিমান হ'ব এইখিনিত জেগাখিনিত কিন্তু আজি আন নেনো সেই ইফাল চাইডে আছে আজি আন নেনো আজি এইখিনিয়ে হ'ব দেখা জেগা গোটেই যাই থাকোঁ এতিয়া মানে পুনি লৈ আহি ঘৰ পাইছোঁ পিছে ঘৰততো সোমাব নোৱাৰোঁ এই অৱস্থাত এতিয়া ডাইৰেক্ট পুখুৰীলৈকে যাওঁ ফাৰ্ষ্ট এইখিনি দি লওঁ পুখুৰীত তাৰপিছত আহি গা চা ধুই তাৰপিছতহে আৰু বাকী ব্যৱস্থা হ'ব কাৰণ ঠাইখিনি বহুত বেছি লেতেৰা আছে সেই খালটোত সেইখিনি এৰিয়াৰ মানুহে চব যিমান বেয়া বস্তু আছে তাতে পেলায় গোট বাহিৰে গতিকে বোল এতিয়া সেই পুখুৰীত যাওঁ মানে বোলক পুখুৰীত যাওঁ মই ভণ্টিক কৈছোঁ দে বোল বুলি আপোনালোকক কোৱা নাই
হে কম জংঘল হৈছে চাফা কৰিব লগা হৈছে ৰ টাইমেই মিলাব পৰা নাই এই এতিয়া আমি পুখুৰী আহি পালোঁ মোক দেখো লগ এতিয়া আমি পুখুৰী আহি পালোঁ আৰু এইখিনি এতিয়া দি লওঁ ৰ'ব প্ৰথম চাওঁ মাছ আহেনে নাহে নাজানো আমাৰ ইয়াত মানে আমি বহুত বেছি পুনি দিয়া নাই ইয়াৰ আগৰবাৰ দিছিলোঁ সিবাৰ কিন্তু মাছে বহুত খাইছিলে এইবাৰ খায় নে নাখায় নাজানো এইখিনি মাছৰ অভ্যাস নাই না পুনি খোৱা গতিকে দি চাওঁ ৰ'ব খায় নে নাখায় চাওঁ এই অলপ জংঘল হৈছে নামিব দিগদাৰী হৈছে হা আজি এটাও মাছ নাই যে ঠাণ্ডা বস্তু না লাহে লাহে মাছৰ সেইটো কমবই এই আইছি খাইছি না খাওঁ নাই কিন্তু আইছি কিন্তু খাব তাৰমানে খাবলৈ ভাবি আছে যে কি বস্তু আছিল কি পদাৰ্থ দিছি আমাক খাবৰ কাৰণে এই কিছুমানৰ পুখুৰীত যে সেই হয় কি বুলি কয় পুনি একেবাৰে চানি ধৰে যে বিশেষকৈ সৰু পুনিটো হ'লে চবতকৈ বেছি ভাল এইটোক ডাক উইট বুলি কয় আপোনালোকে ইংলিছত কেতিয়াবা মাৰি চাব ডাক উইটৰ যদি প্ৰটিন পাৰ্চেণ্টেজ হিচাপত চায় আপোনালোকে পানীত যিমান উদ্ভিদ হয় চবতকৈ বেছি প্ৰটিন পাৰ্চেণ্টেজ থাকে কেৱল পানীত হোৱা উদ্ভিদবোৰৰ ক্ষেত্ৰতে নহয় ই বেছিভাগ উদ্ভিদতকৈ ইয়াত প্ৰটিনৰ পাৰ্চেণ্টেজটো বেছি থাকে কিজানি চয়াবিনতকৈ অলপ কম থাকিব পাৰে কিন্তু চয়াবিনটোতো ফল হয় বা বীজ হয় এইটো বীজ নহয় এইটোতো ডাইৰেক্ট পাত হয় ইয়াৰ প্ৰটিনৰ পাৰ্চেণ্টেজটো বহুত বেছি থাকে গতিকে যিসকলৰ পুখুৰীত একেবাৰে পূৰা চামনি এটা আহি যায় না একেবাৰে সেউজীয়া টাইপৰ চামনি এটা আহি যায় এই ডাক উইটেদি যদি কাৰোবাৰ সেনেকৈ চামনি আহিছে পুখুৰীত তেওঁলোকে যেতিয়া গৰম দিন পৰিব বহাগৰ সময়ত তাতে গ্ৰাছ কাৰ্প মাছ এৰি দিব আপুনি খাদ্যও দিব নালাগে একো দিব নালাগে আপোনাৰ গ্ৰাছ কাৰ্প মাছ ইমান ডাঙৰ হ'ব ইমান ডাঙৰ তো এনেকৈ আপোনালোকে কৰিব পাৰে বিজনেছ আমি দিছোঁ পিছে খোৱা নাই দেখোঁ ইহঁতে মাছকেইটাই ভাবিছে যে কি বস্তু আনিলে এইটো নতুন টাইপৰ সেইকাৰণে খোৱা নাই খাব কিজানি লগে লগে নাখায় এই তাতে খাই আছে চিনি জুম কৰি পাই দেখোচোন জুম কৰি দেখো চুমে কৈছোঁ ৰ তথাপিও অলপ খাই বেছিয়ে আছে। দূৰ হ'ল খাই আছে কিন্তু যেনেকৈ আমাৰ এই ফ্লটিং ফিড বা ঘৰত বনোৱা ফিড দিলে যেনেকৈ একদম খোৱাৰ কাৰণে হেতা অপৰা লাগে না সেইটো বস্তু হোৱা নাই চিনি পাওঁ নাই দেখোন না নতুন না আজি সেইটো এটা বস্তু তাৰমানে ভাবছি মেটকাটো খায়ে থাকোঁ এইটোনো কি নতুন বস্তু আহিছে কি খাম এইটো সেনেহেন হৈছে দেখা নাই ষ্টাৰ্ট কৰিছে খোৱা ইফালে নাহে ইফালে আহিলে অলপ ভালকৈ চিনি পালোঁ হয় এই একদম মেট খাৰা কাষত আহোন এটা খাব ষ্টাৰ্ট কৰিছে খোৱা খাই পেলাই যাব যাই চাইটাক ক'ব তাৰ পাছত আৰু বাকী সোপা আহিব তাৰপিছত বাকীকেইটা লাহে লাহে আহিব এই আছে আকৌ ইহঁতে খাই আছে এই আছক তাহোন গম পাইছি ভিডিঅ' কৰি থকা বুলি সেইকাৰণে ওচৰত অহা নাই ভাও দিয়া নাই তোক ভাও দিয়া নাই
মাছক খানা দি আহি এতিয়া মানে গা চা ধুলোঁ মানে কি হয় বহুত লেতেৰা জেগাৰ পৰা আনিছিলোঁ তো পনীৰখিনি, গতিকে অশান্তি লাগি আছিলে। সেইকাৰণে আহিয়ে আৰু ঘৰৰ ভিতৰত সোমোৱা নাই, ডাইৰেক্ট গা ধুইছোঁ ভালদৰে চাবোন তাবোন দি, তাৰ পৰা ভাত খালোঁ। এতিয়া আৰু অলপ দুপৰীয়া শুম। বাকী আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোক লাইক কৰিব, ভিডিঅ'টোৰ বিষয়ে কিবা ক'ব লগা আছে কমেণ্টত নিশ্চয় লিখিব, আৰু মোৰ এই যিটো চেনেল গীতাৰ্থ শৰ্মা ব্লগ এইটোক ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আজিৰ বাবে এইখিনি, ধন্যবাদ।